অন দা স্পটলৈ মই সকলোকে স্বাগতম জনাইছো মহমহী আমেৰিকাৰ চিকাগো চহৰক। মোৰ পিছফালে বৃহৎ বৃহৎ অট্টালিকা, যাক চকুৰে মনিব নোৱাৰা অট্টালিকা। এই অট্টালিকা হৈছে চিকাগোৰ দৃশ্যপট। আৰু এই দৃশ্যপটৰ মাজত মই আপোনালোকক লৈ যাব খুজিছো বিখ্যাত মিলেনিয়াম পাৰ্ক, সমগ্ৰ বিশ্বৰ ভিতৰত অন্যতম মিলেনিয়াম পাৰ্ক, য'ত এই পাৰ্কৰ যি অপূৰ্ব দৃশ্য, সেই অপূৰ্ব দৃশ্যৰ মাজত মই আপোনালোকক এবাৰ লৈ যাব বিচাৰিছো। আৰু মোৰ সৈতে কিছু অসমীয়া যুৱকো উপস্থিত আছে। এই পাৰ্কখনৰ বিষয়ে অকণমান জানিব। এই পাৰ্কখনৰ নাম হৈছে মিলেনিয়াম পাৰ্ক, আমাৰ চিকাগোৰ অতি প্ৰসিদ্ধ টুৰিষ্ট স্পট। আৰু এইখন পাৰ্কৰ ভিতৰতে আমি বৰ্তমান থিয় হৈ আছো, এইটো ক্লাউড গেট বুলি কয়। ক্লাউড গেট অফিচিয়েল নাম, আৰু আমি লোকেল মানুহখিনিয়ে আমি বিন বুলি কওঁ। এইটো বিনৰ শ্বেপত, এটা ৰাজমাহৰ নিচিনা শ্বেপত আমি বিন বুলি কওঁ। আৰু এই গোটেই ষ্ট্ৰাকচাৰটো ষ্টেইনলেছ ষ্টীলৰ ষ্ট্ৰাকচাৰ। আৰু আমি এইটো গৌৰৱ অনুভৱ কৰো যে এই আৰ্কিটেক্ট, এই ক্লাউড গেটৰ আৰ্কিটেক্ট এজন ইণ্ডিয়ান মানুহ, অনিশ কাপুৰ। তেওঁ লণ্ডনত বসবাস কৰে। লণ্ডনৰ আমাৰ অসমীয়া ভাৰতীয় মানুহে তেখেতে আৰ্কিটেক্ট কৰি উলিয়াইছে এই বস্তুটো। গতিকে আপুনি চুই চালে গম পাব কিমান স্মুথ চাৰ্ফেচ। গতিকে আৰু আপোনাৰ প্ৰতিবিম্ববোৰ দেখি থাকি, আৰু ইয়াত কেনেকুৱা লাগিছে, এইবোৰ বৰ বিৰাট ভাল লাগিছে। আপুনি চাওকচোন, ইয়াত গোটেই আপুনি চিকাগোৰ মেইন বিল্ডিংবোৰ ধুনীয়াকে দেখা পায়, দেখিছে নাই? সেইটো তাৰ মেইন আকৰ্ষক এইটোৱে যে গোটেই বিল্ডিংবোৰ ধুনীয়াকে দেখা পায় এপিনৰ পৰা আপুনি ইয়াত চালে, মানে বৰ ভাল লাগে থাকি পেলাই একদম। মইতো এক প্ৰকাৰ কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডো দেখিছে, মই এক প্ৰকাৰ ৰোমাঞ্চিত হৈ পৰিছো। সমগ্ৰ চিকাগোৰ যি ডাউন টাউন বুলি জনা যায়, সেই ডাউন টাউন পৰিস্ফুট হৈছে এই বিনৰ দৰে যিটো তৈয়াৰী নিৰ্মিত, তাত এখন গ্লাছত সকলো প্ৰতিবিম্ব ইয়াত ভাহি উঠিছে। আৰু আপোনালোকে অসমৰ দৰ্শকে দেখিছে, ইয়াত হাজাৰ হাজাৰ মানুহ আৰু বিশ্বৰ বিভিন্ন দেশৰ বিভিন্ন লোক আহি ইয়াত উপস্থিত হৈছে। আৰু সমগ্ৰ পৰিৱেশ দেখিছে, মই ৰোমাঞ্চিত হৈ পৰিছে। এনেকুৱা এখন পৃথিৱীৰ মাজত মই বসবাস কৰিম, এনেকে চিকাগোৰ বৈচিত্ৰময় এনে ৰূপৰেখাৰ মাজত মই সোমাই পৰিম আশা কৰা নাছিলো। আৰু অসমৰ দৰ্শকে পোন প্ৰথমবাৰৰ বাবে এই বোধহয় এই দৃশ্য এবাৰ দেখুৱাইছে। এই দৃশ্যলৈ যোৱাৰ আগত আকৌ এবাৰ সুদৃশ্য ওখ যি অট্টালিকা, সেই অট্টালিকাৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছো। সমগ্ৰ চিকাগো চহৰখনৰ প্ৰত্যক্ষ কৰক। মই কম যে বিশ্বৰ আমেৰিকাৰ দ্বিতীয়খন বৃহৎ চহৰ হৈছে চিকাগো চহৰ। আৰু চিকাগো মানে হৈছে বাণিজ্যিক স্থানৰ এক ৰূপৰেখা, সমগ্ৰ পৃথিৱীৰ বাণিজ্যিক স্থানৰ ৰূপৰেখা চিকাগো। আৰু কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডো অকণমান ইয়াৰ সুদৃশ্য অট্টালিকাসমূহ আপোনালোকক দেখুৱাব। আৰু তাৰ মাজত এই সুদৃশ্য অট্টালিকা আপোনালোকে দেখিছে, এই দৃশ্যসমূহেই এই যি ভাৰতীয় ভাষাত বিন বুলি কোৱা হয়, বিনটোৰ নিচিনা আমি খোৱা বিনৰ নিচিনা দেখিবৰ বাবে সেইবাৰ বিন বুলি কোৱা হয়। সেই বিনটোৰ মাজত তাত সুদৃশ্যভাৱে প্ৰতিফলিত হৈছে। মই কেনেকে ইয়াক ভাষাৰে বুজাম মই নিজে ক'ব পৰা নাই, কিন্তু সঁচাকৈ কিমান মানুহ ইয়াতে এই মুহূৰ্তত। ইয়াতে আপুনি সদায় যেতিয়াই আহে, কোনো সময়তে আহক, একদম মানুহ ভৰ্তি হৈ থাকিব। চবতছে ডাঙৰ কথা আমেৰিকাৰ এটা কথা কি, আপুনি কোনো ডাঙৰ চহৰত যাওক, এনেকুৱা এখন গাৰ্ডেন সদায় পাব, য'ত মানে মানুহে আহি পেলাই অফিচৰ পিছত একেলগে বহি পেলাই সমূহভাৱে বহি পেলাই কথা চথা পাতি অলপ ফূৰ্তি কৰিব পাৰে, যাতে এই ডাঙৰ বিল্ডিং গাড়ী ঘোঁৰাৰ পৰা অলপ দূৰ ফ্ৰেছ বতাহ লৈ পেলাই ধুনীয়া গছ গছনিৰ তলত বহি পেলাই অলপ আৰাম কৰিব পাৰে। এলবাৰ্ট বেণ্ডো অকণমান পিছলৈ যাব, যিমান পাৰি পিছলৈ গৈ এলবাৰ্ট বেণ্ডোৱে দেখুৱাব আমি য'ত থিয় হৈ আছো। এটা বিনৰ নিচিনা দেখিবলৈ দেখে, সেয়া মই এলবাৰ্ট বেণ্ডো অকণমান পিছুৱাই গৈছে। আৰু সেয়া দেখিছে এই মুহূৰ্তত এটা বিনৰ নিচিনা দেখিবৰ বাবে ইংৰাজীত ইয়াৰ নামটো মিলেনিয়াম কি বুলি কয়, ইয়াত অফিচিয়েল নামটো হ'ল ক্লাউড গেট, মানে ডাৱৰৰ গেট। ক্লাউড গেট বুলি কোৱা হয়। এই গেটটো আপোনালোকে দেখিছে দূৰৰ পৰা। আৰু ইতিমধ্যে এলবাৰ্ট বেণ্ডো আমাৰ কাষলৈ আহি আছে। আৰু এটা ভাৰতীয় ভাষাত আমি যি খাদ্য খাওঁ বিনটোৰ নিচিনা দেখিবলৈ ইয়াত হাজাৰ হাজাৰ মানুহ, বিশ্বৰ বিভিন্ন স্তৰৰ বিভিন্ন মানুহ। মই কেমেৰাৰ সন্মুখত যেনেকৈ আছো, ইয়াতো এই মুহূৰ্তত জিলিকি আছো, আপোনালোকে দেখিছে। আৰু মোৰ ভাল লাগিছে যে এই মুহূৰ্তত নিউজ লাইভো জিলিকি আছে। আৰু তাৰ লগত বিশ্বৰ বিভিন্ন লোকে যিহেতু এটা লগো দেখা পাইছে, তেওঁলোকে টা বাই তাৰ মাজত আমাক দিছে। আৰু নিউজ লাইভ পোন প্ৰথমবাৰৰ এটা চেনেল যি চিকাগোৰ এই অভূতপূৰ্ব এই অপূৰ্ব পৰিৱেশৰ মাজত লৈ অহা হৈছে। আৰু সমগ্ৰ অসমৰ দৰ্শক দেখাইছে যে বিশ্বৰ যি আটাইতকৈ শক্তিশালী দেশ আমেৰিকাৰ দ্বিতীয়খন শ্ৰেষ্ঠ যি চহৰ চিকাগো, আৰু ডক্টৰ ভূপেন হাজৰিকাৰ চিকাগো চহৰৰ উল্লেখ আমি জানো, সেইখন চিকাগো চহৰৰ এই সুন্দৰ পৰিৱেশৰ মাজত মিলেনিয়াম পাৰ্কৰ মাজত এই মুহূৰ্তত মই উপস্থিত আছো। আৰু অকল এয়াই নহয়,
চিকাগোৰ বিভিন্ন স্থান আমি আপোনালোকক দেখুৱাই যাম পুৰা সম্পূৰ্ণ 1 ঘণ্টা চিকাগোৰ নয়নভিৰাম দৃশ্যসমূহ আপোনালোকক দেখুৱাই যাম আপোনালোকে অপেক্ষা কৰক কেৱল চাই থাকক চিকাগোৰ কৰিশ্মা চিকাগোৰ কৰিশ্মা চিকাগোৰ কৰিশ্মা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হয় আৰু ষ্টেডিয়ামৰ ওপৰৰ ফালে চাৰিওফালে লাইটৰ ব্যৱস্থা কৰা হৈছে আৰু সমগ্ৰ ষ্টেডিয়ামৰ লাইটৰ যি আচ্ছাদন সেই আচ্ছাদনে এই ষ্টেডিয়ামখনৰ যেন বৈচিত্ৰ্যময় ৰূপ জগাই তুলিছে অকণমান জানিব খুজিম ষ্টেডিয়ামখনৰ বিষয়ে এই ষ্টেডিয়ামখন একচুৱেলি আমি ইয়াত লোকেল মানে প্ৰিটস্কাৰ পেভিলিয়ন বুলি কওঁ ইয়াত বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰেম হৈ থাকে আপুনি যদি পিছফাললৈ ঘূৰি চাই এটা বৃহৎ ষ্টেজ এটা দেখা পাব তাত ইয়াৰ অৰ্কেষ্ট্ৰা মিউজিকেল পাৰফৰ্মেঞ্চবোৰ বহুত হৈ থাকে আৰু চবতকে ইণ্টাৰেষ্টিং কথা যে ইয়াৰ লোকেল ৰাইজে 1 পইচাও ইয়াত দিব নালাগে এইবোৰ চব ফ্ৰীতে কৰা হয় ৰাইজৰ এইখন এসময়ত খুব বেয়া অৱস্থাত আছিল এই জেগাখিনি গোটেই এই স্পটটো হ'ল মিলেনিয়াম পাৰ্কৰ আৰু এটা স্পট গতিকে এই গোটেই জেগাখিনি অকণমান ইণ্ডাষ্ট্ৰিয়েল প্লেচ আছিল তাত এই মাটিখিনি অন কৰিছিলে এটা কোনো ইলিনয় ৰেলৱে কোম্পানী এটাই কিন্তু কিছু বছৰ আগতে আমাৰ মেয়ৰ ডেলি বুলি এজন বৰ প্ৰসিদ্ধ মেয়ৰ আছিল তেখেতৰ অনুপ্ৰেৰণাত এই জেগাখিনি এখন ধুনীয়া মিলেনিয়াম পাৰ্ক হিচাপে গঢ়ি তোলা হ'ল গতিকে এইটো আমাৰ ৰাজ্যৰ বিৰাটেই পপুলাৰ টুৰিষ্ট এট্ৰেকশ্যন এটা আপোনালোকে দেখিছে ষ্টেডিয়ামখন আপোনালোকৰ চাগে সপোন লাগিছে সঁচাই অৰ্থত এই ষ্টেডিয়াম হয়নে কিন্তু সঁচা কথা এইখন এখন ষ্টেডিয়াম মুকলি ষ্টেডিয়াম আৰু এই ষ্টেডিয়ামত স্থানীয় নহয় বাহিৰৰ শিল্পীসকলেও ইয়াত বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে আৰু ৰাইজৰ এখন ষ্টেডিয়াম কি আটক ধুনীয়া এখন ষ্টেডিয়াম বোধ কৰোঁ ভাৰতবৰ্ষৰ ক'তোৱে ইমান আটক ধুনীয়া মুকলি ষ্টেডিয়াম নাই আৰু অসমত আমাৰ যিসমূহ ষ্টেডিয়াম আছিল সেই ষ্টেডিয়ামসমূহ যিসমূহ ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামত ভৰি দিয়া এই অনুপম চক্ৰৱৰ্তী একেলগে যেতিয়া চিকাগোৰ এই ষ্টেডিয়ামত ভৰি দিছে আকাশ পাতাল প্ৰভেদ দেখা পাইছে এইবাৰ চিকাগো গ্ৰেণ্ড পাৰ্কৰ মাজত মই লৈ আহিছো য'ত বাৰাক ওবামা জয় হোৱাৰ পিছত এই যিখন আপোনালোকে চোতাল দেখিছে যিখন ফিল্ড দেখিছে ইয়াতে প্ৰথমটো ভাষণ তেওঁ দিছিল আৰু সন্মুখৰ যি ষ্টেজ দেখিছে এক প্ৰকাৰ অসমৰ বিহু ষ্টেজখনৰ লেখিয়াই লাগিব য'ত দৰ্শক আছে সন্মুখত ষ্টেজ আছে তাত পাৰফৰ্ম কৰি আছে বিভিন্নজনে আৰু মই ক'ম যে এইখন পাৰ্কৰ বৈশিষ্ট্য এই পাৰ্কখনৰ বৈশিষ্ট্য এইটোৱেই যে ইয়াত ডাঙৰ যিবোৰ আমাৰ যেনেকে আমাৰ ভাষণ বা তেনেকৈ ডাঙৰ কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান হৈ থাকে বৰ্তমান আপোনালোকে টেষ্ট অফ চিকাগো এইটো এটা আমাৰ এনুৱেল ফেষ্টিভেল বছৰেকীয়া এটা উৎসৱ ইয়াত বিভিন্ন দেশৰ খানা পিনা আদি আনি পেলাই ৰাইজৰ মাজত বিতৰণ কৰা হয় আৰু বৰ্তমান আপোনালোকে দেখিছে মিউজিক ফেষ্টিভেল এটা চলি আছে গতিকে আনন্দ উপভোগৰ জেগা এইখিনি মানুহবোৰ আহি পেলাই এনজয় কৰিব পাৰে বাৰাক ওবামাৰ নিজৰ ঠাই হ'ল চিকাগো আৰু যেতিয়া বাৰাক ওবামা জয়ী হৈছিল তেতিয়া জয়ী হোৱাৰ পিছত এই ফিল্ডতে তেওঁ প্ৰথমটো জনসাধাৰণৰ সন্মুখত ভাষণ ৰাখিছিল এইখন বিখ্যাত চিকাগোৰ পাৰ্ক এইখন দেখিছে আৰু এই বিশেষ যি ফিল্ড দেখিছে এই ফিল্ডত ইতিমধ্যে এক অনুষ্ঠান চলি আছে আৰু এই ধৰণে চিকাগোৰ এই ফিল্ডৰ মাজত এই পাৰ্কৰ মাজত কি ধুনীয়াকে নিউজ লাইভক তেওঁলোকে টা বাই দিছে আপোনালোকে দেখিবলৈ পাইছে সমগ্ৰ অসমত যেনেকৈ বিহু মঞ্চত আমি দেখা পাওঁ এই দৃশ্য যে সুন্দৰকে ষ্টেজ আৰু তাৰ সন্মুখত বিভিন্ন গীত নৃত্য পৰিৱেশন কৰিছে চিকাগোৰ এই সুন্দৰ ভূমিটো সেই একেই ৰূপৰেখা এবাৰ কেমেৰা পাৰ্চন এলবাৰ্ট ব্ৰেণ্ডৰ সুদূৰৰ অট্টালিকা দেখুৱাব অট্টালিকাৰ পিছত আপোনালোকক এবাৰ ফিল্ডখন দেখুৱাব তেনেকৈ অট্টালিকাৰ তলত চিকাগোৰ মোহময়ী এইখন ফিল্ড য'ত বাৰাক ওবামাই প্ৰথমবাৰ জয়ী হৈ ইয়াত তেওঁ ভাষণ প্ৰদান কৰিছিল জনসাধাৰণৰ সন্মুখত ভাষণ প্ৰদান কৰিছিল সেইখনেই এই সুন্দৰ চিকাগোৰ এই পাৰ্ক এই ফিল্ডখন আৰু এই ফিল্ডৰ পৰা মই আপোনালোকক এই অন দা স্পটৰ আকৌ এবাৰ স্বাগতম জনাইছো আৰু আহক চিকাগোৰ অন্যান্য অঞ্চল পুনৰ আপোনালোকক পৰিভ্ৰমণ কৰোৱাওঁ মই উপস্থিত আছো মিচিগান লেকছৰ পাৰৰ গ্ৰেট লেকছৰ যি 5টা লেকছ তাৰ ভিতৰত দ্বিতীয় বৃহত্তম লেকছ অৰ্থাৎ হ্ৰদ এইটো এয়া আপোনালোকৰ চকুৰ সন্মুখত এই মুহূৰ্তত দেখা পাইছে বৃহৎ লেকছ আৰু তাৰ বিভিন্ন ধৰণে বোট বা নাও পৰিদৰ্শন কৰিছে আৰু সমগ্ৰ দৃশ্য কেৱল নীলা আৰু পৰ্যটক ইয়াত যথেষ্ট ভিৰ হয় কাৰণ চিকাগোৰ এই সুন্দৰ অঞ্চল এটা য'ত
আপুনি সাগৰ বুলি ভুল কৰিব, কিন্তু সাগৰ নহয়, ই এটা হ্ৰদহে, এটা বৃহৎ হ্ৰদ, আৰু আমেৰিকাৰ দ্বিতীয়টো বৃহৎ হ্ৰদ, যাৰ নাম মিচিগান লেকছ বুলি কোৱা হয়। সুদূৰত আপোনালোকে দেখিবলৈ পাইছে যে সুবিশাল অঞ্চল, মহমহী ৰূপৰেখা, ইয়াত ইমান সুন্দৰ দৃশ্য, য'ত কেৱল বোট, বগা বগা বোট আপোনালোকৰ চকুৰ সন্মুখত এই মুহূৰ্তত জিলিকি আছে। আৰু এনেধৰণেই এই লেক, চিকাগোৰ বিখ্যাত এই লেক, যাক মিচিগান লেক বুলি কোৱা হয়, এই লেক জিলি থাকে। এজন অসমীয়া ল'ৰা আমাৰ লগত উপস্থিত আছে, আৰু চিকাগোৰ এই অপূৰ্ব ৰূপৰেখাৰ মাজত আপোনালোক সদায় থাকে, আৰু আমি অভিভূত হৈ পৰিছো এই অঞ্চলটো দেখি। কি ভাবে আপুনি? আৰু অলপ জানিব বিচাৰিম এই লেকছটোৰ বিষয়ে। এইটো হৈছে আপোনাৰ লেক মিচিগান। আমাৰ এই আমেৰিকাৰ যোনটো বৃহৎ 5টা লেক আছে, গ্ৰেট লেকছ বুলি কয়, তাৰ তৃতীয় চবতছে ডাঙৰ লেক। এইটো চিকাগোৰ এটা বিৰাট ডাঙৰ মানে ভাল টুৰিষ্ট এট্ৰেকশ্যন জেগা। আপুনি দেখিব পাৰে ওচৰে পাজৰে বহুতো নাও পাৰ্ক কৰি থোৱা আছে। এইটো একচুৱেলি আপোনাৰ এইখিনি ভাড়াত থাকে, চবে ভাড়া দিব লাগে নিজৰ নিজৰ নাও। ধনী ধনী মানুহে নিজৰ নিজৰ নাও ইয়াত পাৰ্ক কৰে। এই বৃহৎ লেকটোত চবেই মানে দিনটোৰ কাৰণে মাছ চাছ ধৰিবলৈ ফূৰ্তি কৰিবৰ কাৰণে যায়। হাজাৰ হাজাৰ যে আমি নাও দেখিব পাইছো, এইবিলাক চব ব্যক্তিগত নেকি মানুহৰ নিজৰ? এইবোৰ চব ব্যক্তিগত নাও, মানুহৰ নিজৰ নাও। তেওঁলোকে ইয়াত যেনেকে আমি গাড়ী পাৰ্ক কৰো, গাড়ী পাৰ্কিঙৰ কাৰণে ভাড়া দিওঁ, ইয়াত তেনেকে বছৰেকীয়া তেওঁলোকে নাওবিলাক পাৰ্ক কৰিবৰ কাৰণে ভাড়া দিয়ে গভৰ্ণমেণ্টক, যাতে নিজৰ নিজৰ নাওবোৰ ৰাখিব পাৰে। সেইকাৰণে বিৰাট ধনী ধনী মানুহবিলাকে ইয়াত নাও ৰাখে নিজৰ ফূৰ্তিৰ কাৰণে। আহি পেলাই যেতিয়া বন্ধৰ দিনত চবেই একেলগে ঘূৰে ফুৰে, ইয়াত নাৱত গৈ পেলাই মাছ চাছ ধৰে, খোৱা চোৱা খায়, ফুৰিবলৈ যায় দূৰলে। আপুনি চাব পাৰে এইপিনে, গোটেই পিনে যদি আপুনি চাই, ডাঙৰ ডাঙৰ বিল্ডিং আছে, আৰু তাৰ চাইডত এটা ডাঙৰ ধুনীয়া বোট ক্লাব এটা আছে, যাৰ মেম্বাৰ হলে কিছুমান নিজৰ নাও, কিছুমান ডিছকাউণ্ট পায়, সেনেকুৱা ধৰণৰ আছে। আৰু ইপিনেও যদি আপুনি চাই, আপোনাৰ ওচৰতে প্লেনেটৰিয়াম আছে, মিউজিয়াম আছে, একুৰিয়াম আছে, নেভি পিয়াৰ বুলি বিখ্যাত জেগা আছে, যোনটো আমি পিছত আকৌ এবাৰ হয়তো আপোনালোক যাব চাগে। কিন্তু এইটো এটা বিৰাট ধুনীয়া জেগা, য'ত সদায় মানুহ আহি পেলাই আপুনি দেখিব পাৰে নট অনলি নাও, মানুহে কিছুমানে এক্সাৰচাইজ কৰি আছে, কিছুমানে ফূৰ্তি কৰি আছে। এইটো মানে ধুনীয়া জেগা এটা চিকাগোৰ চহৰৰ মাজত। কেইবাবছৰ এলবাৰ্ট বেণ্ডুৱে সেই মনোৰম দৃশ্য আপোনালোকক দেখুৱাইছে। আৰু মই কম যে আমেৰিকাবাসীয়ে জীৱন কেৱল যাপন নকৰে, আমেৰিকাবাসীয়ে জীৱন উদযাপন কৰিব জানে। আৰু সেই উদযাপনৰ নমুনা মই চিকাগোৰ বিভিন্ন ঠাইত ঘূৰি দেখিবলৈ পাইছো, য'ত বৃহৎ পাৰ্কত মানুহে একেলগে বহিছে, কোনোবাই গান গাইছে, কোনোবাই ব্যায়াম কৰিছে, কোনোবাই কিতাপ পঢ়া শুনা কৰিছে, কোনোবাই নিজৰ কুকুৰটোক লৈ ফুৰাইছে। এই সমগ্ৰ পৰিৱেশ যেনেকৈ মই পাৰ্কত দেখিছো, তেনেকৈ মই হ্ৰদৰ পাৰতো দেখিছো। পিছফালে অপূৰ্ব দৃশ্য। আৰু মই অসমবাসীক কম যে প্ৰথমবাৰৰ বাবে এটা ছেটেলাইট চেনেল নিউজ লাইভ এই ধৰণে পোনপটীয়াভাৱে আপোনালোকৰ সন্মুখত আহি এই সুদৃশ্য, মনোৰম দৃশ্য আপোনালোকক দেখাবলৈ সক্ষম হৈছে। আধুনিক আমেৰিকাৰ সৰ্বাধুনিক জলকেলিৰ নমুনা, ফাউণ্টেইন পেন হিচাপে জনাজাত এই বিশেষভাৱে জলকেলিৰ অঞ্চলটো দেখিছে। খুব বৃহৎ অঞ্চল। গুৱাহাটী মহানগৰীক যদি ধৰে, শংকৰদেৱ পাৰ্কৰ, বিশেষকে শ্ৰদ্ধাঞ্জলি পাৰ্কৰ যি ৰূপৰেখা, তাৰ এগুণ দুগুণ নহয়, 10-20 গুণ ডাঙৰ এই ফাউণ্টেইন পেন। এই সৌন্দৰ্য চাবলৈ অজস্ৰ পৰ্যটক আহে। দেশ বিদেশৰ পৰ্যটকৰ যেন সীমা নাই। সকলো ফালৰ পৰাই সকলো লোক ইয়াত উপস্থিত হয়, আপোনালোকে দেখিবলৈ পাইছে। এই ফাউণ্টেইন পেন সমগ্ৰ চিকাগো চহৰক বিশেষভাৱে প্ৰভাৱিত কৰিছে। সৰ্বাধুনিক জলকেলিৰ নমুনা এয়া জলকেলি। আৰু এয়া দিনৰ ভাগৰ দৃশ্য মই দেখুৱাইছো, আৰু নিশাৰ ভাগত এই জলকেলিৰ কি ধৰণৰ সৌন্দৰ্য হ'ব পাৰে সেয়া সহজে অনুমেয়। মুঠৰ ওপৰত সমগ্ৰ চিকাগো চহৰখনত মই যেতিয়া ঘূৰিছো, দৌৰিছো, মই কেৱল অভিভূত হৈছো, মই কেৱল ৰোমাঞ্চিত হৈছো। ইমান সুন্দৰ ঠাই, আৰু সৰ্বাধুনিক আমেৰিকাই তাৰ সমান্তৰালভাৱে প্ৰকৃতিক গুৰুত্ব দিছে, নেচাৰক গুৰুত্ব দিছে, আৰু মানুহৰ দৰে জীৱন উপভোগ কৰাৰ যি পদ্ধতি, সেই পদ্ধতিও তেওঁলোকে শিকাইছে। চিকাগো চহৰৰ এই অভিভূত অঞ্চলসমূহলৈ মই পৰিভ্ৰমণ আপোনালোকক কৰাই থাকিম। এটা চমু বিৰতি লৈছো।
নায়াগ্ৰা ফলছৰ যাত্ৰাৰ বাবে ইতিমধ্যে আমি সাজু হৈছো মোৰ লগত উপস্থিত আছে আপোনালোকৰ সন্মুখত কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডো আৰু প্ৰথম যাত্ৰায়ে আমেৰিকাৰ বিখ্যাত জলপ্ৰপাত যি পৃথিৱী বিখ্যাত বহল জলপ্ৰপাত সেই জলপ্ৰপাতৰ সন্মুখভাগত আমি এই পোছাকেৰে এই মুহূৰ্তত কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডো আৰু মই উপস্থিত আছো আৰু খন্তেক সময়ৰ পাছতে আমাৰ এই যাত্ৰা আৰম্ভ হ'ব আৰু এই যাত্ৰাত আমি সকলো দেখুৱাম এই জলপ্ৰপাতৰ অপূৰ্ব ৰূপ সৌন্দৰ্য আমি সকলো দেখুৱাম আৰু সমগ্ৰ আমেৰিকাৰ যাত্ৰাত কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডো এই ধৰণে কেমেৰা লৈ তেওঁ ব্যস্ত আছিল আৰু ব্যস্ত আছে আৰু সমান্তৰালভাৱে আমি দুয়ো একেলগে এক সৈনিক হৈ এক প্ৰকাৰ নিউজ লাইভৰ দৰ্শকৰ বাবে এই ধৰণে অনুষ্ঠান আমি দেখুৱাই আহিছো আমেৰিকাত নায়াগ্ৰা ফলছৰ একেবাৰে কাষত আমি নামি আহিছো প্ৰায় 200 ফিট তলত নামি আহি এই অৱস্থাত আমি উপনীত হৈছো আৰু নায়াগ্ৰা ফলছৰ যাত্ৰা আমাৰ খন্তেক সময়ৰ পিছতে আৰম্ভ হ'ব যিহেতু যথেষ্ট জলপ্ৰপাতৰ পৰা পানী নিগৰিত হয় বৰষুণৰ দ্বাৰা পানী নিগৰিত হয় সেইবাবে আমাক এই ধৰণৰ পোছাক পৰিধান কৰাই দিয়া হৈছে আৰু এই পোছাক পৰিধান কৰি এতিয়া আমি অপেক্ষাত নায়াগ্ৰা ফলছ যি দৰ্শন যি আমাৰ বিস্ময়কৰ যাত্ৰা সেই বিস্ময়কৰ যাত্ৰাৰ বাবে আমি এই মুহূৰ্তত নাওত উঠি অপেক্ষা কৰি আছো আৰু এইমাত্ৰ আপোনালোকে শব্দ শুনিলে চাউণ্ড শুনিলে যে যাত্ৰা আৰম্ভ এই যাত্ৰা আৰম্ভ এক বিস্ময়কৰ যাত্ৰা পৃথিৱীৰ আটাইতকৈ বহল যি জলপ্ৰপাত নায়াগ্ৰা ফলছ এই ফলছৰ এক বিস্ময়কৰ যাত্ৰা এই যাত্ৰাৰ লগত আমি আপোনালোকক একেলগে নি থাকিম মুহূৰ্তত আপোনালোকে দেখিছে নায়াগ্ৰা ফলছ খুব কাষৰ পৰা খুব সম্ভৱ আমি 100 মিটাৰ দূৰত্বত আছো আৰু এইটো আমেৰিকান ফলছ আপোনালোকৰ সন্মুখত এয়া জলপ্ৰপাতৰ এক নমুনা আপুনি শ্বিলঙত চেৰাপুঞ্জী দেখিছে আৰু চেৰাপুঞ্জী যিমান ওখ ঠিক সেইধৰণে ই হ'ল বিশ্বৰ ভিতৰত আটাইতকৈ বহল আমেৰিকান জলপ্ৰপাত আৰু এই জলপ্ৰপাতটোৰ চাৰিওফালৰ সৌন্দৰ্য এই মুহূৰ্তত আপোনালোকৰ সন্মুখত এক বিস্ময়কৰ যাত্ৰায়ে আমাৰ আৰু সঁচা অৰ্থত কৃষাণো আমাৰ লগত উপস্থিত আছে এই সম্পৰ্কত অকণমান কৃষাণুৱে ক'ব কি কম ক'বলৈ একো কথাই নাই এনেকুৱা জেগাত আহিলেও মানে ক'বলৈ ভাবিবলৈ একো নালাগে আৰু কেনেকুৱা লাগিছে এই মুহূৰ্তৰ যাত্ৰা স্বৰ্গত এনেকৈ স্বৰ্গত যে স্বৰ্গত বুলি কয় যে তেনেকুৱা কিবা এটা লাগিছে আৰু মানে ক'ব নোৱাৰো কি মানে ফিলিংটো বুজাব নোৱাৰো এক্সপ্ৰেছ কৰিব নোৱাৰা ফিলিং এটা মানে কি ক'ম আৰু আমাৰ লগত মল্লিকা কণ্ডলী উপস্থিত আছে একেলগে সৌন্দৰ্য উপভোগ কৰিছে মল্লিকা কণ্ডলীয়ে মল্লিকা কেনেকুৱা লাগিছে মল্লিকা বা ইমান এটা মানে স্বৰ্গীয় অনুভূতি মই বুজাব পৰা নাই যে প্ৰকৃতিয়েও যে ইমান অনাদিন আনন্দ বিলাই দিব পাৰে এই প্ৰথম অনুভৱ কৰিছো চাৰিওফালে সেউজীয়া তাৰ মাজত পানীৰ যে ইমান ৰং থাকিব পাৰে ইমান সৌন্দৰ্য থাকিব পাৰে এই প্ৰথম উপলব্ধি কৰিছো সেউজীয়া কোনোবা সময়ত হয়তো নীলা হৈ পৰিছে চৰাই আকাশ আৰু যেন পানী একাকাৰ হৈ গৈছে তাৰ লগত চৰাই চিংগাৰ চৰাই আছে ইমান চিগাল ইমান সুন্দৰ পৰিৱেশ ইমান শব্দ নাই এখন মই শব্দ বিচাৰি পোৱা নাই মোৰ লৰকাৰ এটা কবিতা মনত পৰিছে লৰকাই কৰিছিলে গ্ৰীণ গ্ৰীণ আই লাভ ইউ গ্ৰীণ সেই লৰকাৰ কবিতাটো যেন ইয়াত মূৰ্ত হৈ উঠিছে মোৰ তেনেকুৱা লাগিছে চাৰিওফালে সেউজীয়া আৰু চিগাল চৰাই এয়া চিগাল চৰাই আপোনালোকৰ সন্মুখত প্ৰত্যক্ষ কৰক জাকে জাকে চিগাল চৰাই উৰি আহিছে আৰু জলপ্ৰপাত সেইফালৰ পৰা নামি আহিছে পানী চৰাই আৰু সেউজীয়া গছ গছনিৰ মাজত অপূৰ্ব ৰূপ ভাণ্ডাৰৰ নমুনা এয়া আমেৰিকাৰ এই বিখ্যাত জলপ্ৰপাত এই জলপ্ৰপাতৰ সৌন্দৰ্য আপোনালোকৰ চকুৰ সন্মুখত এই মুহূৰ্তত আৰু এখন জাহাজেৰে আমাক পৰিদৰ্শন কৰাইছে এই সমগ্ৰ ৰূপ সৌন্দৰ্য কাহানিও কেতিয়াও নেদেখা এই সৌন্দৰ্য আপোনালোকৰ সন্মুখত আৰু বিশাল ওখ পাহাৰখনৰ তলে সেইফালৰ পৰাই জলপ্ৰপাতটো নামি আহিছে আৰু এটা জলপ্ৰপাতহে আমি এই মুহূৰ্তত দেখিছো এই হালধীয়া কাপোৰ পিন্ধি থকাটো দেখিছা সেইটো কেভ অফ দ্য উইংছ বুলি কয় অকলশৰে যিটো যে ফলছ অলপ আঁতৰি পেলাই এইফালে আছে সেইটো ব্ৰাইডেল ভেইল ফলছ বুলি কয় ব্ৰাইডেল ভেইল মানে কইনাৰ উৰণিখনৰ নিচিনাকে মানে ইয়াৰ ৱেষ্টাৰ্ণ কইনাৰ উৰণিখনৰ নিচিনাকে পানীবোৰ পৰি আছে আৰু তাৰ ঠিক তললৈকে তোমালোকক হালধীয়া কাপোৰ পিন্ধা আকৌ লৈ যাম আমি
সেইটোৰ ওচৰলৈকে যাব পাৰিবা আৰু এইফালে যিটো দেখিছা এইফালে এইটো হৰ্চ ফলছ বুলি কয় ডাঙৰ যিটো ফলছ এনেকুৱা হৰ্চ শ্বু ঘোঁৰাৰ শ্বু দিছে হৰ্চ শ্বু যিটো বস্তু এইটো কেনাডাৰ চাইডত পৰে এই দুটা ফলছ আমেৰিকান ফলছটো আমেৰিকা চাইডত আৰু এইটো কেনাডিয়ান চাইডত fantastic experience. মই এতিয়া উপস্থিত আছো নিউয়ৰ্কত নিউয়ৰ্ক ষ্টেটত মই বৰ্তমান উপস্থিত আছো আৰু এই ষ্টেটৰ বাফেলো চহৰৰ নাইগ্ৰা ফলছৰ মাজত যে বিখ্যাত জলপ্ৰপাত পৃথিৱীৰ সেই অঞ্চলত বৰ্তমান মই উপস্থিত আছো ইতিমধ্যে কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডোৱে আপোনাক এই অঞ্চলৰ সৌন্দৰ্য দেখুৱাইছে আৰু এই সৌন্দৰ্যৰ মাজতে সমগ্ৰ আমেৰিকাৰ যি আভিজাত্য সিও লুকাই আছে আৰু একেধৰণে প্ৰকৃতিৰ প্ৰতি আমেৰিকাৰ যি ৰূপৰস সেয়াও লুকাই আছে এজনী অসমীয়া ছোৱালী যি খাটি অসমীয়া বুলি লিখি ৰাখিছে তাই মোৰ লগত আছে মই জানিব বিচাৰিম নাইগ্ৰা ফলছত কেইবাৰ আহিছে আপুনি 4বাৰমান 3-4বাৰমান কিয় ভাল লাগে বুলি পালা ইমান ধুনীয়া মানে মেজিকেল ফিলিং এটা মানে পানীটো ৰাছ কৰি আহে আৰু মানে এনেকুৱা চাইড তুমি বেলেগ জেগাত নাপাবা নাইগ্ৰা ফলছত যদি আপুনি কেতিয়াবা আহে তেতিয়াহ'লে দুটামান কথা লক্ষণীয় প্ৰথম কথা আমেৰিকাত ভৰি দিয়াৰ পিছত আপোনাৰ জিভাৰ সোৱাদৰ প্ৰশ্ন জড়িত হৈ আছে কাৰণ আপুনি ইয়াত ইটালিয়ান সামগ্ৰী পাব আপুনি ইয়াত মেক্সিকো খাদ্য সামগ্ৰী পাব আৰু তেতিয়াই আপোনাৰ বাৰে বাৰে ভাৰতীয় খাদ্যৰ কথা মনত পৰিব আৰু সৌভাগ্যৰ কথা যেতিয়া আপুনি নাইগ্ৰা ফলছত আহিব এই জলপ্ৰপাতৰ ওচৰে পাজৰে এনে বহু হোটেল আছে য'ত পাঞ্জাবী ধাবাৰ পৰা আৰম্ভ কৰি অৰ্থাৎ ভাৰতীয় খাদ্যৰ সমাহাৰ থকা হোটেল আছে অৰ্থাৎ এসাঁজ আপুনি ভিতৰা আপুনি বিচৰা এসাঁজ সুন্দৰ ভাতৰ যি সোৱাদ সেই সোৱাদ এই অঞ্চলত পোৱা যায় মই এই অঞ্চলৰ বাহিৰত উপস্থিত আছো অৰ্থাৎ নাইগ্ৰা ফলছৰ অৰ্থাৎ এই বিখ্যাত জলপ্ৰপাতটোৰ বাহিৰ অঞ্চলত উপস্থিত আছো য'ত মোৰ পিছফালে বিভিন্ন গাড়ী পাৰ্কিং কৰা দেখিছে ইয়াৰ পৰা মই সোমাই যাম নাইগ্ৰা ফলছৰ ভিতৰলৈ আৰু নিশাৰ ভাগৰ নাইগ্ৰা ফলছৰ যি ৰূপ লাৱণ্য যি সৌন্দৰ্য সেই সৌন্দৰ্য আপোনালোকক মই দেখুৱাম নাইগ্ৰা ফলছৰ নিশাৰ অপূৰ্ব সৌন্দৰ্যৰ ৰূপ এয়া এই মুহূৰ্তত মই থিয় হৈ আছো আৰু বাফেলো চহৰৰ এই বহলে যি নাইগ্ৰা ফলছৰ ৰূপ সৌন্দৰ্য সেই ৰূপ সৌন্দৰ্য নিশাৰ ভাগৰ অপূৰ্ব ৰূপ সৌন্দৰ্য আপোনালোকৰ চকুৰ সন্মুখত এয়া পৃথিৱীৰ সৰ্ববৃহৎ সৌন্দৰ্য বুলি ক'ব লাগিব নাইগ্ৰা ফলছৰ অপূৰ্ব সৌন্দৰ্য মই অকণ জানিব খুজিম এই সৌন্দৰ্যৰ বিষয়ে ইয়ালৈ আহিলে ইমান অভিভূত হৈ যাওঁ কি কথা কওঁ মই মানে চাই থাকিলে মন যায় সন্মুখত কানাডা এইপাৰে হ'ল কানাডা আৰু এইপাৰে নিউয়ৰ্ক ষ্টেট আমেৰিকাৰ ইউনাইটেড ষ্টেটছৰ নিউয়ৰ্ক ষ্টেট আৰু কানাডাত দেখিছে বহুত সৌচ অট্টালিকা এইবাৰে কিন্তু এইখন ইয়াত অট্টালিকা নেদেখিব এইখনক কনজাৰ্ভ কৰিছে আমেৰিকাই ইউনাইটেড ষ্টেটছে আৰু গ্ৰীনাৰী বেছি দেখা পাব ইউনাইটেড ষ্টেটছৰ পিনে ইয়াকে নাইগ্ৰা ফলছ ষ্টেট পাৰ্ক বুলিও কয় ইউ এছৰ পিনৰ যিখন মানে যিটো পাৰ বহলে সৰ্ববৃহৎ আৰু ইয়াত 3টা ফলছ আছে একচুৱেলি আমেৰিকান ফলছ আছে যিটো বহল ইয়াত দেখা পাইছে এইটো আমেৰিকান ফলছ বুলি কয় তাৰ সিপাৰে এটা আছে ব্ৰাইডেল ভেইল ফল বুলি কয় ব্ৰাইডেল ভেইল তাৰমানে কইনাৰ উৰণিখনৰ নিচিনাকে পৰি আছে সিফালে ফলছটো দেখা পাইছিলে যে আপোনালোকে আৰু সিফালে যিটো একেবাৰে ডাঙৰ আমি নাওখনত যাওঁতে পুৰাকে দেখা পাইছিলো সেইটো কয় কেনেডিয়ান ফলছ ইয়াৰ পানীৰে বহুতখিনি যিটো ৱাটাৰফলছ ৱাটাৰফলৰ ফ'ৰ্চ তাৰে হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট আছে ইয়াত আপুনি গম পাইছে ইতিমধ্যে বহুত কেইটা মটৰ আছে যিটোৱে বহুত অঞ্চলৰ কানাডা টৰণ্টো পৰ্যন্ত ইয়াৰ পৰা পাৱাৰ যায় এয়া মানে আমাৰ বিগ ডেমৰ লগত অলপ তুলনা কৰিব পাৰিব এই কথাবিলাক কিন্তু এয়া হ'ল প্ৰাকৃতিক ডেম মানে প্ৰকৃতিয়ে সদায় এটা নেচাৰেল ৱাণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড ৰাইট জানো মই জনাম যে বিপুলায়তন সৌন্দৰ্য এই শব্দটা যদি প্ৰকৃততে খটাব লাগে তেতিয়াহ'লে মোৰ পিছফালে থকা এয়া বিপুলায়তন সৌন্দৰ্যৰ নমুনা
আৰু এই সৌন্দৰ্য পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ সৌন্দৰ্য আৰু সুখৰ কথা নিউজ লাইভ পোন প্ৰথমবাৰৰ বাবে এনে সৌন্দৰ্যৰ সন্মুখীন হ'বলৈ সক্ষম হৈছো আৰু অসমৰ দৰ্শকক আমি এই নিশাৰ ভাগৰ যি সৌন্দৰ্য পৃথিৱীৰ বিশ্ববিখ্যাত জলপ্ৰপাতটোৰ সৌন্দৰ্য দেখুৱাবলৈ সক্ষম হৈছো নাইগ্ৰা ফলছৰ এই সৌন্দৰ্যৰ অপূৰ্ব সৌন্দৰ্য গ্ৰহণ কৰি থাকোঁতে আমি অসমীয়া পৰিয়াল ইয়াত লগ পাইছো ই আটাইতকৈ অভিভূত ক'ৰ পৰা আহিছে ডিব্ৰুগড়ৰ পৰা কেনেকুৱা লাগিছে এই দৃশ্যতে বিৰাট ভাল লাগিছে আৰু অপূৰ্ব সপোন পূৰোৱা যেন লাগিছে সঁচা বিৰাট ভাল লাগিলে কি ভাবে অতি সুন্দৰ ভাষাৰে বৰ্ণনা কৰা নাযায় ইমান ধুনীয়া লাগিছে ভাবিব নোৱাৰা সেই ল'ৰা ছোৱালীবোৰ লৈ দেখুৱাব পাৰিব আনন্দ পাইছে কেনে লাগিছে ভাল লাগিছে এনেকুৱা দৃশ্য অনুপম দৃশ্য ধন্যবাদ জনাইছো আৰু পৃথিৱীৰ সকলো ধৰণৰ মানুহ ইয়াত উপস্থিত হয় সকলোৱে চাই আৰু সকলোৱে এই সৌন্দৰ্য পৰ্যবেক্ষণ কৰে গৌতম কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে অহাৰ পাছত ইয়াত আজি আমি গোটেই দিন আজি আমি দুপৰীয়া ঘূৰি যোৱাৰ কথা তাৰপিছত এতিয়ালৈকে ইয়াতে আছো আৰু কানাডা আৰু আমেৰিকাৰ সংযোগ বঢ়িয়া মানে ভবা নাছিলো যে কেনেডাখন ইমান জিলিকি থাকিব দেখিছে সকলোৱে কেমেৰালৈ সাজু আৰু এনেকৈ কেমেৰালৈ ব্যক্তিগতভাৱে অকল অসম নহয় পৃথিৱীৰ সকলো ধৰণৰ মানুহ ইয়াত আহে আৰু এই ধৰণে কেমেৰাক আবদ্ধ কৰি থয় মাত্ৰ চকুৰ সন্মুখত উজলি থকা এই পৃথিৱী বিখ্যাত জলপ্ৰপাত অন্দাজ পথত এটা চমু বিৰতি লৈছো এইবাৰ চকুৰ থৰ নলগাকে আপুনি চাওক এক দৃশ্য আপোনাৰ টিভিৰ পৰ্দাত এই মুহূৰ্তত জিলিকিব আমেৰিকাৰ আটাইতকৈ ওখ অট্টালিকাটো যিটো 110 মহলীয়া কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডোৱে কেমেৰাত লাহে লাহে আপোনাক দেখুৱাইছে আমেৰিকাৰ সৰ্ববৃহৎ ওখ এই অট্টালিকা যাৰ 110 মহলীয়া এই অট্টালিকাটো এই অট্টালিকা সম্পৰ্কে অনুজ বৰুৱাই ভালদৰে বুজাব অনুজ বৰুৱা এই অট্টালিকাটোৰ নাম হৈছে উইলিছ টাৱাৰ এইটো একচুৱেলি চিয়েৰ্ছ গ্ৰুপ অফ ইণ্ডাষ্ট্ৰীয়ে প্ৰথম বনাইছিলে বিল্ডিংটোৰ নামটো আছিলে চিয়েৰ্ছ বিল্ডিং কিন্তু তেওঁলোকে 2009 চনত উইলিছ গ্ৰুপ অফ ইণ্ডাষ্ট্ৰী উইলিছ গ্ৰুপক ভাড়াত দিলে আৰু ভাড়াৰ লগত তেওঁলোকে এইটোও হেৰি কৰিলে যে চৰ্ত আছিলে যে বিল্ডিংটোৰ নামটো উইলিছ ৰাখিব লাগিব তেওঁলোকে ইমানকেইটা ফ্ল'ৰ ভাড়াত ল'লে যে চিয়েৰ্ছে মনা কৰিব নোৱাৰিলে সেইকাৰণে বিল্ডিংটোৰ নাম হ'ল উইলিছ টাৱাৰ বৰ্তমান এইটো 110 মহলীয়া বিল্ডিং আমেৰিকাৰ সবতছে ওখ বিল্ডিং ইয়াৰ আগতে টুইন টাৱাৰ্ছ আছিলে তাৰ পিছতে এইটো দ্বিতীয়টো আছিলে কিন্তু টুইনছ টাৱাৰ নাইকিয়া হোৱাৰ পিছত এতিয়া বৰ্তমান উইলিছ টাৱাৰটো সবতছে ওখ বিল্ডিং আমেৰিকাৰ আহক আকৌ এবাৰ চাওঁ উইলিছ টাৱাৰ যি 110 মহলীয়া আমেৰিকাৰ আটাইতকৈ ওখ এই বিল্ডিংটো আপোনালোকে দেখিবলৈ পাইছে ক'লা ৰঙৰ এই বিল্ডিংটো আৰু ওপৰত তিনিডালকে লাঠি সদৃশ দেখিবলৈ পাইছে আৰু এই বৃহৎ বিল্ডিংটো চাবলৈ বিশ্বৰ সকলো পৰ্যটক ইয়ালৈ আহে ইয়াৰ কাষতো অজস্ৰ বিল্ডিং আছে কোনোবা 90 মহলীয়া কোনোবা 95 মহলীয়া আছে কিন্তু সৰ্ববৃহৎ যিটো মহলীয়া অট্টালিকা ওখ মহলীয়া সেইটো আপোনালোকৰ সন্মুখত উইলিছ টাৱাৰ 110 মহলীয়া অট্টালিকা আৰু চাৰিওফালে আপোনালোকে দেখিছে কেৱল অট্টালিকা কেৱল অট্টালিকা কেৱল অট্টালিকা আৰু অট্টালিকা আৰু আৰ্কিটেক্টৰ এখন বিচিত্ৰ আমেৰিকাৰ তৃতীয়খন বৃহৎ মহানগৰ বৃহৎ চহৰে হৈছে চিকাগো আৰু চিকাগোৰ উইলিছ টাৱাৰ হৈছে পৃথিৱীৰ আমেৰিকাৰ আটাইতকৈ ওখ টাৱাৰ দেখিছে চকুৰে মনিব নোৱাৰা
ওপৰ মহলা য'ত 110 মহলীয়া আছে মই এই মুহূৰ্তত ৰোমাঞ্চিত হৈ পৰিছো আৰু মই নিজে আপোনালোকৰ সন্মুখত কি কথা কম ভাবি পোৱা নাই আৰু আপোনালোকে দেখিও চাগে নিশ্চিতভাৱে আচৰিত হৈছে নয়ন আমাৰ লগত আছে চিকাগো বাকী নয়নে আৰু এই বিল্ডিংটোৰ বিষয়ে অলপ ক'ব এই বিল্ডিংটো আচলতে 1970-70ত বনোৱা হৈছিলে আৰু ভাবিলে আচৰিত লাগে গোটেই 110 মহলীয়া বিল্ডিংটো 3 বছৰত বনাই উলিওৱা হৈছিল মাত্ৰ 3 বছৰত আৰু মই জনা হিচাপত 2000 ৱৰ্কাৰে কাম কৰিছিল আৰু 3 বছৰত একদম ষ্টাৰ্ট টু ফিনিছ শেষ কৰি দিছিলে আৰু এই বিল্ডিংটো আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট এইটোৱেই যে আপুনি যদি ওপৰৰ সেই মহল আপোনাৰ স্কাইডেক বুলি এটা জেগা আছে স্কাইডেকৰ পৰা গোটেই চহৰৰ ভিউটো দেখা পায় কোৱা হয় একদম 105-6 মহলীয়াত আপুনি সৰুকে দেখা পাইছে ইয়াৰ পৰা কিজানি তাত সৰুকে এখন ডেকৰ নিচিনা আছে তাত থিয় হলে আপুনি ইয়াৰ পৰা আমেৰিকাৰ 4খন ৰাজ্য দেখা পায় ইলিনয় ইণ্ডিয়ানা মিচিগান আৰু উইসকনচিন 4খন ৰাজ্য সেই বিল্ডিঙৰ ওপৰৰ পৰা দেখা পাব পাৰে গতিকে ভাবি চাওক যে সেই বিল্ডিংটো কিমান ওখ নিশ্চয় আৰু মোৰ এক প্ৰকাৰ হুমনীয়া ওলাই আহিছে আৰু মই ক'ত আছো নিজেই যেন ধৰিব পৰা নাই আৰু এক প্ৰকাৰ ক'ব লাগিব যে আমেৰিকাৰ যি আধিপত্যবাদ আমেৰিকাৰ যি আগবঢ়া নীতি আমেৰিকাই যি বিশ্বক একফালৰ পৰা শেষ কৰি প্ৰথম খোজত পেলোৱাৰ যি নীতি এই নীতি এই ওখ ওখ টাৱাৰৰ পৰা আৰম্ভ কৰি আধুনিক প্ৰযুক্তিবিদ্যাৰ যি ৰূপৰেখা আমেৰিকাই কৰিছে তাৰেই চাগে এক ফল বুলি ক'ব লাগিব যি নহওক চিকাগোৰ এই স্থানত থিয় হৈ অন্ততঃ মই নিজক ধন্য মানিছো য'ত 3 বছৰৰ ভিতৰত আটাইতকৈ ওখ উইলিছ টাৱাৰ 110 মহলীয়া টাৱাৰটো প্ৰস্তুত কৰা হৈছিল নয়নে কৈছে 2000 কৰ্মীৰ দ্বাৰা ইয়াক প্ৰস্তুত কৰা হৈছিল নিৰ্মাণ কৰা হৈছিল আৰু অসমৰ দৰ্শকক নিউজ লাইভৰ তৰফৰ পৰা পোন প্ৰথমবাৰৰ বাবে ইমান ওচৰৰ পৰা এই ওখ এই বিখ্যাত টাৱাৰটো আমি দেখুৱাবলৈ সক্ষম হলো আমি এতিয়া য'ত উপস্থিত হৈছো চিকাগোৰ এই অঞ্চলটোক এক প্ৰকাৰ আপুনি ফুলৰ মেলা বুলি ক'ব পাৰে ফুল মানে ধুনীয়া ছোৱালীৰ কথা কৈছো দেশ বিদেশৰ ধুনীয়া ধুনীয়া ছোৱালী ইয়াতেই থাকে আৰু অসমৰ দৰ্শক এবাৰ বিদেশৰ আমেৰিকাত থকা এই ধুনীয়া ধুনীয়া ছোৱালীবিলাক আমি দেখুৱাব খুজিছো যথেষ্ট ধুনীয়া ছোৱালী ইয়াত চাৰিওফালে দেখিছো ঠিকেই কৈছে চিকাগো চহৰখন ধুনীয়া চহৰ আৰু ইয়াত আপুনি যিখিনি মানুহ দেখিছে ছোৱালী স্পেচিয়েলি আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ পৰা বহুত আহে লগত ল'ৰাও আহে গতিকে সৌন্দৰ্যৰ মেলা গতিকে আমাৰ যুৱকসকলে ইয়াত আহি অতি আনন্দ উপভোগ কৰে ভাল টাইম পাছ হয় ইয়াত আহিলে গতিকে আমি আশা ৰাখিছো আপোনালোকে অসমৰ পৰা আহি এনজয় কৰিছে ইয়াত আৰু অসমৰ ৰাইজক দেখুৱাব বুলি শুনি অতি আনন্দিত হৈছো কম কাপোৰ সুন্দৰ ছানগ্লাছ আৰু ঢকঢকীয়া বগা এক প্ৰকাৰ গগলীৰ নিচিনা চেহেৰা এই দৃশ্য ইয়াক খুব দেখা পোৱা গৈছে অসমৰ যুৱক কি অনুভৱ প্ৰথমতে আহি পেলাই অলপমান মানে অশান্তি লাগা যেন লাগে কিন্তু লাহে লাহে ইয়াত থাকি গোটেই সদায় দেখি প্ৰত্যেক যেতিয়াই গৰম পৰে ইয়াত সেইটো মানে খুবেই কমন হৈ যায় কম কাপোৰ ধুনীয়া ধুনীয়া ছানগ্লাছ বগা বগা বগলীৰ নিচিনা বগা ৰংটো দেখি এতিয়া মানে একো নালাগাৰ নিচিনা হৈছে কিন্তু তেতিয়াও ইমান ধুনীয়া ধুনীয়া মানুহবোৰ দেখি পেলাই ভাল লাগে আহি পেলাই নিজৰে ভাল লাগে চবৰ লগত লগ পাই চবে ইমান ফূৰ্তি কৰি থাকে মানে বিৰাট আনন্দ পোৱা যায় কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডোৱে আপোনালোকক দেখুৱাই আছে ধুনীয়া ধুনীয়া ছোৱালী আমেৰিকাত অহাৰ পৰা কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডোৱে এটা বিশেষ কাম কৰিছে সেয়া হৈছে ধুনীয়া ধুনীয়া মহিলা আৰু ধুনীয়া ধুনীয়া ছোৱালীবিলাক তাৰ কেমেৰাত আবদ্ধ কৰি ৰখাৰ প্ৰচেষ্টা সম্পূৰ্ণ 14টা দিনত আমি বহু সময়ত কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডক সেই ৰূপতে দেখিছো এতিয়া যি ৰূপত আপোনালোকে ধুনীয়া ধুনীয়া ছোৱালী কেমেৰাত বন্দী কৰি থকা দেখা গৈছে আৰু সঁচা অৰ্থত আমেৰিকাত 3 প্ৰকাৰৰ ধুনীয়া ছোৱালী বা ধুনীয়া বোৱাৰী দেখা যায় সেয়া হৈছে সম্পূৰ্ণ বগা একেবাৰে ক'লা আৰু ব্ৰাউন কালাৰৰ অৰ্থাৎ যিসকল ভাৰতীয় বা সেই মূলৰ এছিয়ান মূলৰ সেইসকলৰ আৰু আন সকলৰ এই সৌন্দৰ্য কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডোৱে আপোনালোকে এই মুহূৰ্তত দেখুৱাইছে যে কি ধুনীয়া ধুনীয়া ছোৱালী আৰু কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডো নিজেও কেমেৰাত এক প্ৰকাৰ অভিভূত হৈ পৰিছে এই ধৰণে ৰূপৰ সমাহাৰ দেখি পেলাই আৰু সঁচা অৰ্থতে ক'ব লাগিব যে যিহেতু অকণমান গ্ৰীষ্মৰ দিন গতিকে কাপোৰটো কমেই তাৰ সমান্তৰালভাৱে ছানগ্লাছৰ চকচকীয়া ৰূপ আৰু চেহেৰাৰ যি জাক চকচকীয়া ৰূপ সেই ৰূপে সঁচাকৈ এইসকলক বিশেষভাৱে সৌন্দৰ্যশালী কৰিছে আৰু ভাৰতীয় নাৰীয়ে নহয় বিশ্বৰ বিভিন্ন প্ৰকাৰৰ নাৰী
ইয়াত এই ধৰণে উপবিষ্ট হৈ পৰিছে আৰু এই ধৰণে কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডই আপোনালোকক ধুনীয়া ধুনীয়া ছোৱালী দেখুৱাইছে আৰু কিছু মুহূৰ্তৰ বাবে এই ধুনীয়া ধুনীয়া ছোৱালীসমূহ আপোনালোকক ধুনীয়া ধুনীয়া বোৱাৰীসমূহ ধুনীয়া ধুনীয়া মহিলাসমূহ কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডৰ কষ্টকৰ প্ৰচেষ্টাত চাই লওক এবাৰ এই মুহূৰ্তত এটা অসমীয়া পৰিয়ালৰ ঘৰত মই আহিছো আমেৰিকাত মই ভ্ৰমণ কৰি মই চেষ্টা কৰিছো প্ৰত্যেকটো অসমীয়া পৰিয়ালৰ ঘৰত এবাৰ ভ্ৰমণ কৰিবলৈ কাৰণ অসমীয়া পৰিয়ালসমূহ কেনেকৈ বাস কৰে এই সম্পৰ্কে জানিবলৈ মই লেন্সিঙৰ এটা অসমীয়া পৰিয়াল প্ৰবাসী অসমীয়া পৰিয়ালৰ ঘৰত এই মুহূৰ্তত মই আহিছো নমস্কাৰ খবৰ কেনে ভাল ভাল আপোনাৰ কেনেকুৱা বঢ়িয়া আজি কথা পাতিবৰ কাৰণে আহিছো আমেৰিকাৰ এক প্ৰবাসী অসমীয়া ঘৰৰ ড্ৰয়িং ৰুমত ইতিমধ্যে মই আহি উপস্থিত হৈছো এই জাতিয়ে কয় আমাৰ অসমীয়া পৰিয়াল এনেকৈ অন্ততঃ 7 সাগৰ 13 নদীৰ সিপাৰেও আছে মই যাৰ তাত আহিছো তেওঁৰ নাম পাৰ্থ সাৰথী বৰা আৰু তেওঁৰ পত্নীৰ নাম মম্পী বৰা উত্তৰ অসমৰ বিশ্বনাথ চাৰিআলি আৰু গহপুৰক সামৰি এই পৰিয়ালটো ইয়াত আহি বসবাস কৰিছে ভাল লাগি গৈছে ড্ৰয়িং ৰুমত সোমোৱাৰ লগে যেনেকৈ মই জাপি দেখিছো ঠিক তেনেকৈ নিউজ লাইভো জিলিকি আছে অৰ্থাৎ 7 সাগৰ 13 নদীৰ সিপাৰে ইণ্টাৰনেটৰ সহায়ত হলেও নিউজ লাইভ এই ধৰণে তেওঁলোকে উপভোগ কৰে আৰু ড্ৰয়িং ৰুমত সোমাই মই পোনপ্ৰথমে পাৰ্থ সাৰথী বৰাৰ সৈতে অকণমান চিনাকি হৈ ল'ব খুজিছো স্বাগতম জনাইছো আৰু কেনে অনুভৱ হৈছে নিউজ লাইভ সন্মুখত নিউজ লাইভক পাই যথেষ্ট ভাল লাগিছে আচলতে আমি নিউজ লাইভ চেনেলটো চাই থাকো আৰু বাকী তোমাৰ প্ৰগ্ৰামটো প্ৰায় চাওঁ যেতিয়া সময় হয় প্ৰায় কেতিয়াবা ৰাতি মানে অকণমান দিগদাৰ হোৱাৰ কাৰণে আমি কিছুমান মিছ কৰা হয় গতিকে সদায় চোৱা নহয় কিন্তু হ'লেও আমি ভালেখিনি এপিছড আমি চাইছো প্ৰথম অকণমান ব্যক্তিগত কথা পাতো আমেৰিকাত কি কৰি আছা তুমি মই ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে ইঞ্চুৰেঞ্চ কোম্পানী এটাত কাম কৰি আছো যিহেতু আমেৰিকাত থকা কিমান এনেকুৱা অসমীয়া ল'ৰা ছোৱালী দেখিছা আমেৰিকাত কি ধৰণে নিজক সুন্দৰকে সজাব পাৰিছে ইয়াত নাই আচলতে আমেৰিকাত বহুত ল'ৰা ছোৱালী আছে আৰু বিশেষকৈ আমি থকা এখন ষ্টেটখন মিচিগান ষ্টেট ইউনিভাৰ্চিটি বা মিচিগান ইউনিভাৰ্চিটি বিৰাট ফেমাছ ৱৰ্ল্ড ফেমাছ আৰু আমাৰ মিচিগানৰ আমি যিখিনি অসমীয়া মানুহ আছে তাৰ মাজত তাৰমানে বেছিভাগ খুব হাইলি এডুকেটেড মানুহ আছে তাৰমানে আমাৰ গোটেই আমাৰ সৰু অসমীয়া কমিউনিটিটোৰ ভিতৰতে কেইবাজনো ডক্টৰেট আছে ইঞ্জিনিয়াৰ আছে তো গতিকে সেইটো দেখি পেলাই যথেষ্ট ভাল লাগে যে সঁচাই পঢ়া শুনা কৰা ভালদৰে নিজৰ জীৱনত তাৰমানে কিবা এটা অৰ্জন কৰিব পৰা মানুহ আহি পেলাই ইয়াত আছেহি আৰু ইয়াৰ মিচিগানৰ উপৰিও বাকী আমেৰিকাৰ মই বহুত জেগাত আছো তাতো দেখিছো যে অসমীয়া মানুহে যথেষ্ট বিভিন্ন ফিল্ডত তাৰমানে নাম কৰিছে এতিয়াও অসমত আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰ কাৰণে আমেৰিকাত ভৰি দিয়া আমেৰিকাৰ কৰ্মসংস্থাপন এটা সপোনৰ লেখীয়া আজিৰ তাৰিখতো মই ভাবি লৈছো তুমিও এটা তেনে মধ্যবিত্ত পৰিয়ালৰ পৰা ওলাই আহিছা গতিকে মোৰ এটা প্ৰশ্ন যে মধ্যবিত্ত পৰিয়ালৰ পৰা ওলাই আহিও আমি যদি আমাৰ লক্ষ্য ঠিকে ৰাখো তেতিয়াহ'লে আমি হয় আমেৰিকা নহয় ইংলেণ্ড আমি সকলোতে আধিপত্য বিস্তাৰ কৰিব পাৰো নিশ্চয় আচলতে মানে কি মধ্যবিত্ত পৰিয়াল বুলি তেনেকুৱা কোনো মানে হেৰি নাই যাৰ কাৰণে যি আমাৰ মানে কেৰিয়াৰ বাধকৰ সৃষ্টি হ'ব কিন্তু আচলতে আমাৰ লক্ষ্যটো স্থিৰ হ'ব লাগে আৰু আমি আমাৰ লক্ষ্যত দৃঢ় হ'ব লাগে আৰু তেতিয়া মই ভাবিছো পৃথিৱীৰ যিকোনো জেগাতে গৈ পেলাই আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম এনেকুৱা বহুত কথা হয় যে আমেৰিকা বুলি ক'লে বহুত পইচা লাগে ইমান পইচা লৈ আমেৰিকাত যাব লাগিব নহ'লে সম্ভৱ নহ'ব এটা ল'ৰা ছোৱালীয়ে যদি পঢ়া শুনা কৰিবলৈ আহে সি তেনেকে ভাবিব লাগিব কিন্তু মই দুজনমান মানুহৰ লগত কথা পাতোঁতে শুনিছিলো যে ইমান পইচাৰ দৰকাৰ নাই কিছু পইচাহে দৰকাৰ যিখিনি পইচা আমি দিব পাৰোঁ তোমালোকৰ অভিজ্ঞতাৰ পৰা আচলতে কি হয় মানে ইয়াতে পঢ়া শুনা কৰিবৰ কাৰণে ঘটনাটো হৈছে যদি ভালদৰে পঢ়া শুনা কৰি পেলাই যদি
ভাল এটা স্কলাৰশ্বিপ লৈ পেলাই আহিব পাৰে তেতিয়াহ'লে ইউনিভাৰ্চিটিয়ে স্কলাৰশ্বিপ দিয়ে আৰু গতিকে তাৰ কাৰণে খুব বেছি পইচা নিজৰ পইচা তেনেকে নহলেও হয় তো গতিকে মই সেইকাৰণে কৈছো মানে মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছে বুলি ইয়াত আহি পেলাই থাকিবলৈ বা ইয়াত পঢ়া শুনা কৰি কেৰিয়াৰ বনাবৰ কাৰণে সেই বাধকৰ সৃষ্টি নকৰে পাৰ্থৰ সৈতে কথা পাতিলো কিন্তু মই জনাম যে পাৰ্থৰ পত্নী মম্পী বৰা এই মুহূৰ্তত ৰান্ধনীশালত ব্যস্ত আছে প্ৰবাসী অসমীয়াৰ ঘৰলৈ আহিছো ড্ৰয়িং ৰুমৰ পৰা আপোনাক এবাৰ মই ৰান্ধনীশাললৈ লৈ যাব বিচাৰিছো কাৰণ আপুনি চাব বিচাৰিব যে আমাৰ প্ৰবাসী অসমীয়া বোৱাৰীয়ে ৰান্ধনীশালটোনো কেনেকৈ থৈছে সেই বিষয়ে চাবলৈ মন যাব আৰু এই মুহূৰ্তত এয়া মম্পী বৰা পাৰ্থ সাৰথী বৰাৰ সুযোগ্য পত্নী আৰু লগত একেলগে চাহ বহাইছে বোধ কৰো আমাৰ কাৰণে হয় নেকি চাহ বনাইছো চাহপাত চাহপাত ইণ্ডিয়ান ষ্টৰৰ পৰা আনো এতিয়া অসমৰ চাহপাত নাই ইয়াত গতিকে অবভিয়াছলি আপুনি সেইটো টেষ্ট নাপাব তথাপিতো আৰু ইয়াত থাকি পেলাই অসমীয়া খাদ্যবিলাক চলে নে নাই তোমালোকৰ চলে অসমীয়া খাদ্য আমি বিচাৰি বনাও আৰু আনি পেলাই ভাল লাগে বিচাৰি কিবা মুড়ি ঘণ্টা পাৰ্থ এদিন আনি দিছিলে মাছৰ মাথা মানে কাটি আনে ন পিচকে মাথাটো নাপায় এদিন কাটি আনিলে মুড়ি ঘণ্টা বনালো সেই তেনেকে কিছুমান অসমীয়া বস্তু আমি বনাও টেঙা মাছৰ টেঙা সেইবিলাক বনাই থাকো আৰু নাৰিকল আৰু তিল পিঠা এইবিলাক কেতিয়াবা ওলাই নে মানে সেইটো নিজে বনাব লগা হয় ধৰ ৰুকা নাৰিকল পায়তো আৰু তিলটো পায় সেইটো লৈ পেলাই তেনেকে বনাব লগা হয় আৰু কিন্তু ৰুকাটোতো ইমান পচিবল নহয় ফোনত মাৰ পৰা পৰামৰ্শ লোৱা যায় নে যে মা এনেকুৱা আহিছে কি কৰো লওঁ কাৰণ বিয়া কৰিতো মই ৰন্ধা বঢ়া একো কৰিবই পৰা নাছিলো নাজানিছিলো তাৰমানে তাৰপিছতে এতিয়া যোনে মানে মা হওক বা মানে যোনে ভাল ভাল বস্তু বনাই খাইছো আগতে তেওঁলোকৰ পৰা ফোন কৰিলো ইয়াৰ পৰা ফোন কৰো এইটো বস্তু কেনেকে বনাই বাৰু তাৰপিছত তেওঁলোকে জনাই দিয়ে যে এনেকে বনাবা সেই তেনেকে বনাও আৰু এয়া হৈছে মম্পী বৰাৰ ভাষ্য আৰু ৰান্ধনীশালৰ পৰা পাৰ্থ আৰু মম্পীৰ মই শোৱনি কোঠালৈ যাব বিচাৰিম এইকাৰণে যাব বিচাৰিম কাৰণ আমি যিটো অসমীয়াত গডৰেজ বুলি কওঁ আমাৰ অসমত যিটো গডৰেজ শব্দটো আমি ব্যৱহাৰ কৰো ইয়াত হয়তো আলমিৰা আন কিবা নাম কি নাম বা ক্লোজেট বুলি কয় অৰ্থাৎ সেই ক্লোজেটৰ ভিতৰত কিমান অসমীয়া সাজ পোছাক আছে আপুনি সুদূৰৰ পৰা প্ৰবাসী অসমীয়াৰ শোৱনি কোঠাৰ ভিতৰত যেতিয়া অসমীয়া কাপোৰ দেখিব নিশ্চয় অভিভূত হৈ পৰিব আৰু ময়ো সেই দৃশ্যটো চাবলৈ বিচাৰিম সেইকাৰণে আহক যাব বিচাৰিম শোৱনি কোঠালৈ আমি আগবাঢ়ি যাওঁ পাৰ্থ মম্পীৰ শোৱনি কোঠালৈ আহোঁতে লাহেকে চিনাকি ছবি এখনো মোৰ চকুৰ সন্মুখত পৰিলে আৰু এয়া আপোনালোকৰ চিনাকি ছবি য'তেই নাযাওক কিয় ভক্তি আৰু ভগৱান আমাৰ লগত একেলগে থাকে এটা সৰু মন্দিৰ তেওঁলোকে এই ধৰণে সাজি লৈছে আৰু ইয়াতে তেওঁলোকে ভক্তি ধৰ্মৰ ফটোৱাই তেওঁলোকৰ জীৱনত ভগৱানৰ যি উপস্থিতি সেয়া অনুভৱ কৰে আহক এতিয়া আমি তেওঁৰ শোৱনি কোঠাৰ সেই বিশেষ তেওঁৰ সাজ পোছাক য'ত আছে তালৈ মই লৈ যাব বিচাৰিছো এয়া খুলি দিছো আৰু আপোনালোকে দেখিছে সুন্দৰভাৱে ইয়াত পাটৰ মেখেলা চাদৰ অন্তত 7 সাগৰ তেওঁ নদীৰ সিপালেও দেখিবলৈ পোৱা গৈছে খুব সুন্দৰ দেখিবলৈ পাইছে সকলোকে মই ভালকে দেখাইছো অসমৰ দৰ্শকক যে শুৱালকুছিৰ পাট মুগা অসমৰ পাট মুগা আমাৰ সকলোতে আপোন ইতিমধ্যে বিশ্বস্তৰত ই আদৰ পাবলৈ সক্ষম হৈছে আৰু অসমীয়া বোৱাৰীয়ে সি প্ৰবাসীয়ে হওক স্বদেশীয়ে হওক সকলোৱে এই ধৰণৰ কাপোৰ সুন্দৰভাৱে ৰাখে আৰু সেইটো আটাইতকৈ উল্লেখযোগ্য কথা এই কাপোৰৰ সম্পৰ্কে অকমান যদি কথা পাতি ল'ব বিচাৰো মম্পীৰ সৈতে মোৰ ভাল লাগিব মম্পী অকমান মই জানিব বিচাৰিম এই কাপোৰ দেখিলে নিজৰো চাগে ভাল লাগে যে ভাল লাগে বিৰাট ভাল লাগে লৈ আহিছো মই অইন কাপোৰ আনিব নোৱাৰিলে মই পাটৰ কাপোৰখিনি লৈ আহিছিলো ফাৰ্ষ্ট টাইম আহোঁতে ভাবিছো কেতিয়াবা পিন্ধিবলগীয়া হ'ব পাৰে জানো ইয়াত বিহু পাতে বুলি সেইকাৰণে লৈ আহিছো আৰু অসমত যেতিয়া বিভিন্ন ধৰণৰ ইয়াত যেতিয়া প্ৰবাসী অসমীয়াসকলৰ মাজত বিভিন্ন পাৰ্টি হয় কিবা হয় তেতিয়া এই ধৰণৰ পোছাকবিলাক তোমালোকে পৰিধান কৰা না আমি পৰিধান কৰো আমাৰ যিকোনো সাধাৰণ অকেজন এটাই কিয় নহওক যদি আমাৰ অসমীয়া মানুহখিনি লগ হয় আৰু প্লাছ আমেৰিকান বিলাকেও খুব ভাল পায় আমাৰ কাপোৰবিলাক তাৰমানে বিৰাট ভাল পায় আমেৰিকান মানে কি এইটো কি কাপোৰ কি মানে ক'ত পায় এনেকুৱা ধৰণৰ তাৰমানে আৰু অসমৰ কথা মানে কি হয় আপোনাৰ মানে ইণ্ডিয়াৰ কৰ বুলি কৈ অসমৰ মানে চাহপাতৰ কাৰণে অসমত ফেমাছ বহুত মানুহে ধৰক অসমৰ কথা ক'লে কয় চাহপাত মানে অসমৰ
মানে খুব ভাল পায় আৰু চাহপাতটো অসমৰ ইণ্ডিয়ান ষ্টৰলৈ গৈ গৈ এনেকে কাৰোবাৰ লগত লিংক লগাই পেলাই এনেকে সেইকাৰণে তাৰমানে সিহঁতে অসম বুলি ক'লে সেইটো লৈ বুজি পায় তাৰমানে পাৰ্থ মই জানিব বিচাৰো এনেকুৱা কাপোৰ যেতিয়া আমেৰিকান মানুহে দেখে তোমালোকৰ কেনেকুৱা অভিজ্ঞতা তোমাৰ ধৰ পাটৰ ধুনীয়া পাঞ্জাবী চাৰ্ট গামোচাখন তেওঁলোকৰ প্ৰথম অনুভৱ কেনেকুৱা হয় নহয় তেওঁলোকে মানে এই কাপোৰ মানে সাধাৰণতে তেওঁলোকে দেখা নাপায়তো আৰু মানে সঁচাকে খুব ধুনীয়া আচলতে পাটৰ সাজযোৰ তো গতিকে দেখি পেলাই তেওঁলোক মানে একদম অভিভূত হৈ যায় আৰু মই নিজে দেখিছো এইবাৰ কনভেনশ্যনতো আমাৰ বহুত কেইজন মানে আমেৰিকান আহিছিলে তেওঁলোকে কোৱা শুনিছো যে মানে এই কাপোৰখিনি মানে কিয় অলপ বেলেগ ধৰণৰ তেওঁলোকে আজিলৈকে এতিয়ালৈকে মানে যিমান ধৰক এতিয়া ইণ্ডিয়ান মানুহৰ ওচৰতে দেখিব হয়তো শাৰী চাৰী কিন্তু এইটো পাটৰ কাপোৰ মানে অকমান বেলেগ ধৰণৰ দেখে তো গতিকে তেওঁলোকে খুব ভাল পায় মই এইখিনিতে জনাম যে আমেৰিকাত এগৰাকী আমেৰিকান যুৱতী মই লগ পালো মই নিজে আচৰিত হলো তেওঁৰ যিখিনি কথা মোক তেওঁ জনালে যে তেওঁ বিহু আৰু জিকিৰৰ ওপৰত এই মুহূৰ্তত PhD কৰিবলৈ মন কৰিছে আৰু 2 বা 3টা মাহৰ পিছত তেওঁ গুৱাহাটীত যাব তেওঁ ধেমাজিত যাব তেওঁ মাজুলীত যাব তেওঁ জিকিৰ আৰু বিহু গীতৰ ওপৰত PhD কৰিব বহুত অসমীয়া যুৱতীয়ে এই মুহূৰ্তলৈকে বিহু আৰু বিহুক লৈ বোধহয় PhD কৰা নাই বোধহয় প্ৰথমগৰাকী আমেৰিকান যুৱতী হ'ব প্ৰথমগৰাকী বিদেশী যুৱতী হ'ব যিয়ে বিহু আৰু জিকিৰৰ ওপৰত গৱেষণা কৰিব পাৰ্থ এই খবৰটো আছেনে তোমালোকৰ হাতত আছে নামটো মনত নাই কিন্তু সেইটো গম পাওঁ অলপ দিন আগতে ওলাইছিলে মানে তেওঁ অসমত গৈ পেলাই গৱেষণা কৰিব বুলি এইটো গম পাইছো মই মন্ত্ৰীৰ পৰা জানিব বিচাৰিম যেতিয়া এনেধৰণৰ সাজ পোছাকৰ পৰিধান কৰি তোমালোকে যোৱা তোমালোকৰ যিখিনি প্ৰবাসী মহিলা থাকা তোমালোকৰ মাজত সাধাৰণতে কেনেকুৱা ধৰণৰ আলোচনা হয় যে কাপোৰ আমি আৰু ইয়াতকে নতুন ষ্টাইল কি কৰিব পাৰি এই কাপোৰ আৰু বিদেশলৈ কেনেকে নিব পাৰি আমি কি কৰো যেতিয়া ঘৰলৈ যাওঁ নহয় ঘৰলৈ গ'লে নতুন নতুন ডিজাইনৰ কাপোৰবিলাক লৈ আহোঁ আৰু তাৰপিছত আহি কিবা এটা অকেজন হ'লে আমি পিন্ধো আৰু এবাৰ মোৰ বৌ এনেকে চিকাগোত থাকে গৈ আহিছে ঢেৰ কাপোৰ কনভেনাৰ চেঞ্জ কৰি পিন্ধিছে তাৰমানে বুজো বা এবাৰ ঘৰলৈ গৈছিলা যে লৈ আহিছা ন লৈ আহিছো আমি তেনেকে লৈ আহোঁ আৰু ঘৰলৈ গ'লে নতুন ষ্টাইলৰ কাপোৰবিলাক ভাল লাগে পিন্ধি চেঞ্জ কৰি পিন্ধো তেনেকে মই বিদায় ল'ম কিবা শেষ বাক্য মই এটা কথা ক'বলৈ বিচাৰিছিলো এই মাজতে এবাৰ মম্পীয়ে ফ্লাইটত কোনোবা আমেৰিকান মহিলা এগৰাকীক লগ পাইছিলে আৰু তেওঁ মানে তেতিয়া তেওঁ মম্পীক সুধিলে যে ক'ৰ পৰা আহিছে বুলি তেওঁ অসমৰ পৰা আহিছে বুলি কওঁতে তেওঁ মানে বিৰাট ভাল পালে তেওঁ কৈছে যে মই বিচাৰি আছাম টি বিচাৰি খাওঁ তাৰমানে তেওঁ বেলেগ চাহপাত নাখায় তাৰমানে তেওঁ যিকোনো প্ৰকাৰে হলেও আছাম টিহে খায় তো গতিকে তেওঁ মানে মম্পীক অসমৰ বুলি গম পাই পেলাই খুব ভাল পাইছে আৰু ধন্যবাদ জনাইছো মই আকৌ কম মম্পী হৈছে বিশ্বনাথ চাৰিআলি আৰু পাৰ্থ হৈছে গহপুৰৰ জামুগুৰিৰ পাৰ্থ জামুগুৰিৰ আৰু মম্পী বিশ্বনাথ চাৰিআলি এই হাল দম্পতীৰ বাবে এই মুহূৰ্তত মই যেতিয়া সাক্ষাৎকাৰ লৈ আছো এই কথাও মই ক'ব বিচাৰিছো যে তেওঁলোকৰ জীৱনত তৃতীয়জনৰ আগমনৰ অপেক্ষাত আৰু কিছুদিনৰ পিছতে তৃতীয়জনৰ আগমন হ'ব আৰু আচৰিত কথা ইয়াত তৃতীয়জনৰ আগমনৰ প্ৰাক মুহূৰ্তত যিবিলাক পৰম্পৰা সেই পৰম্পৰাবিলাক ইয়াত চলে বুলি শুনো চলিছিল নে নাই তোমালোকৰ এই পৰম্পৰা চলিছিলে পৰম্পৰা মানে মইতো ভবা নাই ইয়াত ধৰক এনেকে আমাৰ যেনেকে পঞ্চমী খুৱাই 5 মাহত ইয়াত খুৱাব বুলি তাৰপিছত এদিন আন্টিহঁতে ইয়াত আমাৰ অসমীয়া গ্ৰুপটো মঞ্জুলা আন্টিয়ে এদিন ফোন কৰি পেলাই কৈছে যে তোমাৰ পঞ্চমীত খুৱাম বুলি মই তেওঁলোকে আৰু মানে খুৱাইছে এনেই নহয় পুৰা মানে নিয়মত চাদৰ মেখেলা পিন্ধি 5 ভজন গাইছে হয়নে 5টা বেলেগ বেলেগ ভজন গাইছে তাৰপিছত মানে ধূপ ধূনা দি চাকি তাকি জ্বলাই একদম পুৰা মানে আমাৰ অসমীয়া পুৰা নিয়ম মানে মানি পেলাই সেই হেৰিখিনি কৰিছে ঘৰতো এই খবৰ শুনিছে ঘৰতো শুনি মাহঁতে খুব ভাল পাইছে মানে আৰু এনেকুৱা ন যে আমাৰ মাকৰ ফালৰ পৰা এনেকে কাপোৰ দিয়ে তাৰপিছত মোৰতো মাহঁত আহিব নোৱাৰে আহিব পৰা নাই গতিকে সেই আন্টিহঁতে মোক কাপোৰ দিছে কিবা দিছে তেতিয়া মোৰ ফাৰ্ষ্টতে খুব বেয়া লাগি গৈছে মানে মনত পৰিছে যে ইয়াতো যে এনেকে কৰিছে মাহঁতক কৈছো খুব ভাল পাইছে তাৰমানে সেইখিনি কৰাৰ কাৰণে আৰু ধুনীয়াকে আশীৰ্বাদ দিছে চবে মোৰ লগতে পাৰ্থক্য দিছে সেই পাৰ্থক্য পঞ্চমীত খুৱাইছে ধন্যবাদ আৰু তাকেই কয় যে পৰম্পৰা আমাৰ যদি বুকুৰ ভিতৰত থাকে আমি যিকোনো স্থানত যিকোনো পৰিৱেশৰ মাজত আমি সেই পৰম্পৰা চলাব পাৰো পাৰ্থ আৰু মম্পীৰ জীৱনলৈ আহিবলগীয়া এই আহো বোধ কৰো আগষ্ট মাহৰ ভিতৰতে আহিব যি নতুন আগমন সেই আগমন আমি সমগ্ৰ অসমবাসীয়ে এই মুহূৰ্তত সেই আগমনৰ বাবে স্বাগতম জনাই আজি মম্পী আৰু পাৰ্থৰ ঘৰৰ পৰা মই এতিয়া বিদায় লৈছো
আমেৰিকাৰ চিকাগোত ৰূপ সৌন্দৰ্যৰ সমাৰোহৰ মাজত আপোনালোকক মই এঘণ্টা ৰাখিলো মই বিদায় ল'ব লাগিব কিন্তু বিদায় লোৱাৰ আগত আহক আপোনালোকক এবাৰ নেভি পেয়াৰ মই পৰিভ্ৰমণ কৰোৱা মই জনাম যে প্ৰথম আৰু দ্বিতীয় মহাযুদ্ধৰ সময়ত মাৰ্কিন সেনাৰ ঘাটিস্থলী আছিল মই য'ত উপস্থিত আছো এই স্থান নেভি পেয়াৰ হিচাপে জনাজাত এতিয়া এই নেভি পেয়াৰ হৈছে মানুহৰ জীৱন যাপনৰ আনন্দ আৰু উল্লাসৰ এক ৰূপৰেখা এই সমগ্ৰ অঞ্চলটো কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডুৱে আপোনালোকক দেখুৱাইছে যে হ্ৰদৰ পাৰত নেভি পেয়াৰে এয়া হ্ৰদ আপোনালোকৰ সন্মুখত ওখ ওখ বিল্ডিং তাৰ মাজত চুই গৈছে ওখ ওখ অট্টালিকা আৰু সমানে বোট চলিছে আৰু দেশ বিদেশৰ পৰ্যটকেৰে ভৰি পৰিছে এই সমগ্ৰ অঞ্চলটো এই সমগ্ৰ অঞ্চলটোৰ যি আভিজাত্য সেই আভিজাত্যই এক প্ৰকাৰ প্ৰমাণ কৰে যে আমেৰিকাই যেনেকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক গুৰুত্ব দিছে সেইদৰে সমানে আমেৰিকাই গুৰুত্ব দিছে ইয়াৰ প্ৰকৃতিত প্ৰত্যেকটো নদী প্ৰত্যেকটো হ্ৰদ আমেৰিকাই সুন্দৰভাৱে প্ৰণালীবদ্ধভাৱে তাক জীৱন্ত কৰি ৰাখিছে আৰু তাৰে ফলশ্ৰুতিত সকলো দেশৰ প্ৰত্যেকখন দেশৰ পৰ্যটক ইয়ালৈ আহে আৰু চিকাগোৰ এই অপূৰ্ব ৰূপৰসৰ মাজত সোমাই পৰে সমগ্ৰ চিকাগোত মই এঘণ্টা আপোনালোকক পৰিভ্ৰমণ কৰোৱালো আৰু এই পৰিভ্ৰমণৰ যোগেদি আমেৰিকাৰ যি স্থিতি আমেৰিকাই যেনেকৈ নিজক জীৱন্ত কৰি ৰখাৰ প্ৰয়াস তাৰ এক নমুনা নিশ্চয় আপোনালোকে দেখিবলৈ সক্ষম হ'ল মই আশা কৰোঁ মোৰ এই চিকাগো ভ্ৰমণে সমগ্ৰ অসমৰ দৰ্শকক পোন প্ৰথমবাৰৰ বাবে চিকাগোখনক ডক্টৰ ভূপেন হাজৰিকাৰ গীতত থকা চিকাগোখন বেছি ওচৰলৈ আহিল এই আশা এই কামনাৰে আজিৰ এই অন দ্য স্পট মই সামৰণি মাৰিছো